জনাই মুৰকংচেলেক ব্লকত পূব জোনাই জিলা পৰিষদৰ 5খন পঞ্চায়তৰ সভাপতি উপসভাপতি আৰু ৱাৰ্ড সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান সদ্য অনুষ্ঠিত হোৱা পঞ্চায়তৰ নিৰ্বাচনত জনাই সমষ্টিৰ অন্তৰ্গত পূব জোনাই জিলা পৰিষদৰ 5খন পঞ্চায়তৰ সভাপতি উপসভাপতি আৰু ৱাৰ্ড সদস্য নিৰ্বাচিত কৰাৰ লগতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মুৰকংচেলেক ব্লকৰ সভাগৃহত অনুষ্ঠিত সভাত বাহি জোনাই গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ সদস্য ভীষ্ম পেগুক সভাপতি আৰু 4 নং ৱাৰ্ডৰ সদস্য প্ৰতিভা সোণোৱালক উপসভানেত্ৰী চিলে গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ সদস্য ৰাজেন ৰাভাক সভাপতি 9 নং ৱাৰ্ডৰ সদস্য বিননা বসুমতাৰীক উপসভানেত্ৰী জোনাই গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ সদস্য কনলতা ৰেগনক সভাপতি আৰু 5 নং ৱাৰ্ডৰ সদস্য পূৰ্ণিমা তাইক উপসভানেত্ৰী কেবি জেলাম পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ সদস্য মীনা সুব্বা লিম্বু সভাপতি আৰু 1 নং ৱাৰ্ডৰ সদস্য পাপুলি কুম্বাং পাওক উপসভানেত্ৰী আৰু ৰায়াং বিজয়পুৰ পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ সদস্য কৰবি পেগু সভাপতি আৰু 2 নং ৱাৰ্ডৰ সদস্য ললিতা পেগু দলক উপসভানেত্ৰী হিচাপে নিৰ্বাচিত কৰি মুৰকংচেলেক ব্লকৰ সভাগৃহত অনুষ্ঠিত কৰা হয়। সভাখনত শপত বাক্য পাঠ কৰাই মুৰকংচেলেক জনজাতি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাসে। সভাত উপস্থিত থাকে জোনাই সমজিলা সহকাৰী অতিৰিক্ত আয়ুক্ত সুনীত গগৈ, সমাজকৰ্মী অতুল পেগু, সন্মিলিত গণশক্তি অসমৰ জোনাই জিলা সমিতিৰ সভাপতি মূলাকান্ত পেগু, পূব জোনাই বিজেপি মণ্ডলৰ সভাপতি বিজয় শইকীয়া, সম্পাদক কলিন দলে সভাই পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলক নিষ্ঠাৰে ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ আহ্বান জনাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। আজি আমাৰ 30 তাৰিখ জুনত আমাৰ মুৰকংচেলেক আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত 11 নম্বৰ পূব জোনাই জিলা পৰিষদৰ আজি আমি ভিতৰত 5টা পঞ্চায়তৰ আমি শপত গ্ৰহণ ও প্ৰথম সভাখন আমি অনুষ্ঠিত কৰিলোঁ। গতিকে আমাৰ 5টা পঞ্চায়তৰে এতিয়ালৈ আমাৰ 2খন পঞ্চায়তৰ আমাৰ সমাপ্ত হৈছে আৰু বাকী 3খন আছে, আমাৰ হয়তো হৈ যাব। এই ক্ষেত্ৰত আমাৰ এতিয়ালৈ যি 2খন পঞ্চায়তৰ আমাৰ সভাপতি আৰু উপসভাপতি আমাৰ নিৰ্বাচিত হিচাপে কৰিব লগা হোৱা নাই। তেখেতসকলৰ প্ৰস্তাৱক আৰু সমৰ্থকৰ যোগেদি আমি সদস্যাৰ প্ৰস্তাৱক আৰু সমৰ্থকৰ যোগেদি আমি আজিৰ পঞ্চায়ত সভাখন আমি চিলে পঞ্চায়ত আৰু বাহিৰ জোনাই পঞ্চায়তৰ আমাৰ সমাপ্ত হৈছে আৰু বাকী 3খন পঞ্চায়ত জোনাই পঞ্চায়ত, ৰায়ং বিজয়পুৰ পঞ্চায়ত আৰু আছে আমাৰ ৰায়ং বিজয়পুৰ আৰু আছে আমাৰ কেমি জেলাম গাঁও পঞ্চায়ত। গতিকে আমাৰ এই 5খন পঞ্চায়তৰ আজি আমাৰ শপত গ্ৰহণ অনুষ্ঠানটো কৰা হ'ব। অহাকালি আমাৰ মধ্যজোনাই জিলা পৰিষদৰ সমষ্টিৰ আমাৰ 6টা পঞ্চায়ত আছে আৰু সেই 6টা পঞ্চায়তৰ আমি অহাকালি অনুষ্ঠিত কৰিম। লগতে আজিৰ পৰা মুৰকংচেলেক আঞ্চলিক পঞ্চায়তৰ অধীনৰ পঞ্চায়তসমূহৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি পূব জোনাই জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত যি 5টা পঞ্চায়ত আছে, এই 5টা পঞ্চায়তৰ প্ৰথম বৈঠক অনুষ্ঠিত কৰিছে আৰু সেই প্ৰথম বৈঠকতেই তেওঁলোকে পঞ্চায়ত গঠন কৰিছে। অহা কাইলৈ বাকী 2টা পঞ্চায়ত মুৰকংচেলেক আঞ্চলিক পঞ্চায়তৰ মধ্য জোনাই জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত যি 6টা পঞ্চায়ত আছে, পঞ্চায়তটো গঠন কৰিব। আজি আৰম্ভণিৰ পৰা এতিয়ালৈকে 2টা পঞ্চায়ত গঠন সমাপ্ত হৈছে। বাহিৰ জোনাই লুহিজান গাঁও পঞ্চায়ত, তাৰপাছত চিলে গাঁও পঞ্চায়ত খুব শান্তিপূৰ্ণভাৱে মানুহবিলাকে সৰ্বসন্মতিক্ৰমে ইতিমধ্যে গঠন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। আমি আশা ৰাখিছোঁ গোটেই পঞ্চায়তখিনি সৰ্বসন্মতক্ৰমে আৰু শান্তিপূৰ্ণভাৱে গঠন হ'ব আৰু তেওঁলোকক আমি এটা কথা অনুৰোধ জনাইছোঁ যে পঞ্চায়ত প্ৰতিনিধি মানে ৰাইজৰ সেৱক হিচাপে তেওঁলোকে আগন্তুক 5 বছৰৰ কাৰণে ৰাইজৰ সেৱাত নিজকে উৎসৰ্গিত হ'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু সেইমতে যিখিনি নীতি নিয়ম পালন কৰি কিনি গঠন কৰিছে আমাৰ বিডিঅ' মহোদয়েও আৰু সকলো শান্তি শৃংখলাৰে পাৰ হৈছে। ইয়াত কোনো কৰিবলৈ নাই। ধুনীয়া এটা পঞ্চায়ত হ'ব আমি আশা ৰাখিছোঁ।